নমস্কাৰ ছাত্ৰগণ তো আজি আমি লক্ষ্য কম্পিউটাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ফালৰ পৰা আজি আমি এটা নতুন টপিক লৈ আহিছো এটো হল তোমাৰ একাউন্টছৰ গোল্ডেন ৰুলছ 3 গোল্ডেন ৰুলছ অফ একাউন্টিং আজি আমি এটো ভালকে বুজিব চেষ্টা কৰিম যে গোল্ডেন ৰুলছটো কিয় উপয়োগ কেলে এটো ইমান ইম্পৰ্টেন্স কিয় আমি এটো ইউজ কৰিম তো গোল্ডেন ৰুলছটো আৰ্টছৰ ষ্টুডেন্টস আৰু সায়েন্সৰ ষ্টুডেন্টে নাজানে ইমান ভালকে তাৰ কাৰণে আজি মই এই টপিকটো লৈ আহিছো তাকি সবে এই বস্তুটো গম পায় আৰু ধুনিয়াকে টেলি কৰিব পাৰে কেলে কি আজিৰ দিনত বিজনেসটো বহুত ইম্পৰ্টেন্ট হৈছে আজিৰ দিনত আমি চাকৰি কৰিব নোখোজো কেলে কি তাত বেছি প্ৰেছাৰ থাকে তো আমি সবে নিজৰ নিজৰ ইন্ডিভিজুৱেল বিজনেস কৰিব আৰম্ভ কৰিছো তো যেতিয়া আমাৰ বিজনেস আমি গ্ৰো কৰিম তেতিয়া আমাৰ এই একাউন্টস টেলি এইবিলাক আমাৰ বহুত দৰকাৰ পৰিব তাৰ কাৰণে মই আজি এই তিনটা গোল্ডেন ৰুলছ তোমালোকক বুজাই দিম এই তিনটা গোল্ডেন ৰুলছ তোমালোকে যেতিয়া বুজি পাবা তেতিয়া হলে কি হ'ব তোমালোকে যে কোনো ট্ৰানজেকচন হেতু একুৰেট কৰিব পাৰিবা তেতিয়া তোমাৰ একাউন্টছত কোনো ধৰণৰ ভুল নহব প্ৰথম হ'ব পাৰে ৰুলছত যেতিয়া তুমি ৰুলছটো বুজি লবা অলপ সলপ এন্ট্ৰিত অলপ ভুল এন্ট্ৰি কৰিব পাৰা প্ৰথম আৰম্ভণিত হ'ব পাৰে কিন্তু লাহে লাহে যেতিয়া তুমি একাউন্টছৰ এই ৰুলছ বিলাক ফলো কৰি থাকিবা তেতিয়া হলে কি হ'ব ইন ফিউচাৰ তোমাৰ টেলিত ইয়া তুমি যি কোনো এন্ট্ৰি কৰিবা হেতু খুব ধুনিয়া ভাবে স্মুথলি কৰিব পাৰিবা ঠিক আছে তো মই ধুনিয়াকে বুজাই আছো তোমালোকে বুজিব চেষ্টা কৰা যেতিয়াও আমি এটা বিজনেস আৰম্ভ কৰো সেই বিজনেসটো ট্ৰান্সপাৰেন্ট হ'ব লাগে মানে সেই বিজনেসত কোনো ধৰণৰ আমি যে কোনো বস্তু যেতিয়া আমি বিক্ৰী কৰো ইয়া কিনো সেইবিলাক আমি লুকাই ৰাখিব নালাগে চাহে এটো পাৰ্সোনাল ইউজ হোক চাহে এটো দোকানৰ ইয়া বিজনেসৰ কাৰণে ইউজ কৰা হোক যে কোনো সৰু বস্তু আমি তাত ট্ৰান্সপাৰেন্টলি সেই এন্ট্ৰিটো কৰিব লাগে তেতিয়া হলে আমাৰ একুৰেসিটো বাঢ়ি যায় আমাৰ বিজনেসত পাই হিসাব আমি গম পাও ঠিক আছে তো প্ৰথমত আমি এই তিনটা ৰুল পঢ়ি লও ডেবিটস দা ৰিসিভাৰ ডেবিট কি হয় ৰিসিভাৰ ডেবিট মানে হল যে আমি ৰিসিভ কৰি আছো ঠিক আছে ক্ৰেডিট দা গিভাৰ ক্ৰেডিট মানে কি গিভাৰ এটো হল ফাৰ্স্ট ৰুল মানে ক্ৰেডিটাৰে ক্ৰেডিট যেতিয়া হ'ব তেতিয়া মানে হি গিভাৰ হ'ব মানে হি কিবা দি আছে আৰু ডেবিট যেতিয়া হ'ব তেতিয়া আমি ৰিসিভ কৰি আছো ঠিক আছে তো ডেবিট আৰু ক্ৰেডিট দুটা একাউন্টছৰ ৰুল হয় এই দুটা আমাৰ যে কোনো একাউন্টছত আমি এই দুটা বস্তু এই ডেবিট আৰু ক্ৰেডিট ইউজ কৰিম ডেবিট ডিআৰ কোৱা হয় ইয়াত মই দি দিও ব্ৰেকেটত ইয়াত মই দেখাই দিও ডিআৰ আৰু ক্ৰেডিট সিআৰ হ'ব তো এই দুটা সিম্বল তোমালোকে পাবা এই দুটা শর্ট ফর্ম তুমি টেলিত তুমি যে কোনো একাউন্টস রিলেটেড টার্মসত পাবা তো ডেবিট দা রিসিভার জুনে ডেবিট হব হেতু রিসিভার হব আৰু ক্রেডিট দা গিভার হব মানে যেতিয়া ক্রেডিট আমি ইউজ কৰিম তেতিয়া ভাবিবা হি গিভার হব মানে তাৰ পৰা গুছি গৈ আছে বস্তু তেনে কি ডেবিট হোৱাট কামছ ইন ডেবিট মানে কি যেতিয়া ডেবিট হব তেতিয়া বস্তু আহিব ইয়া পয়সা আহিব কিবা ইনকাম আহিব ঠিক আছে আহিব আৰু এন্ড ক্ৰেডিট হোৱাট গোজ আউট ক্ৰেডিটৰ ফালে যেতিয়া ক্ৰেডিট আমি ইউজ কৰিম তেতিয়া মানে কিবা আমাৰ হাতৰ পৰা গুছি গৈছে তো এটো ৰুল হ'ব তাৰ পিছত আহিলে ডেবিট এক্সপেন্সেস এন্ড লস আৰু থাৰ্ড নম্বৰ ৰুলত কি আছে ডেবিট যে লস আৰু এক্সপেন্সেস যিমান আমাৰ খৰচা আছে আমাৰ যিমান লসেস আছে সব ডেবিট ফালে হ'ব হেতু সময় ঠিক আছে আৰু ক্ৰেডিট কোনটো হ'ব যেতিয়া আমাৰ ইনকাম আহিব গেইন হ'ব আমি ইন্টারেস্ট পাম তেতিয়া আমাৰ হেতু ক্ৰেডিট সাইডত হ'ব তো এটো ৰুলছ হয় এই ৰুলছটো মনত ৰাখি লবা আৰু এটো মনত মানে এটো আমাৰ কি কৰিব লাগিব আমি এটো ৰট্টা মাৰি লব লাগিব মানে এটো আমাৰ মনত থাকি যাব লাগিব যে কোনটো কেতিয়া ৰিসিভ হ'ব ডেবিট কেতিয়া ক্ৰেডিট হ'ব গিভাৰ ঠিক আছে আৰু কেতিয়া ডেবিট এক্সপেন্স এন্ড লসেস হ'ব আৰু কেতিয়া ক্রেডিট ইনকাম এন্ড গেইন হ'ব এই ৰুলছটো আমাৰ ফলো কৰিব লাগিব এই তিনটা ৰুলছ আমি ফলো কৰিম তো প্ৰথম গোল্ডেন ৰুল হল ডেবিট
দ্য ৰিচিভাৰ, ডেবিট কেতিয়া 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 ৰিচিভ হ'ব এইটো আমাৰ মনত থাকিব লাগিব, আৰু ক্ৰেডিট দ্য গিভাৰ, কেতিয়া ক্ৰেডিট গিভাৰ হ'ব, মানে গিভাৰ মানে তোমাৰ দিব লগা হ'ব, ঠিক আছে, পইচা দিব লগা হ'ব পাৰে, ইয়া তোমাৰ ফাৰ্নিচাৰ দিব লগা হ'ব পাৰে। তো এনেকৈ আমাৰ এইটো ৰুলছ হ'ব। নেক্সট আমাৰ আহিলে ডেবিট হোৱাট কামছ ইন। ডেবিট মানে যেতিয়া আমাৰ ওচৰত কিবা বস্তু আহিব, ইয়া ফাৰ্নিচাৰ আহিলে আমাৰ ওচৰত, ইয়া আমি কিবা এটা বস্তু কিনিলোঁ, তেতিয়া আমাৰ ওচৰত আহিলে তেতিয়া আমি ডেবিট হ'ম। আৰু ক্ৰেডিট কেতিয়া হ'ব, যেতিয়া আমাৰ পৰা বস্তু গুচি যাব, ঠিক আছে, তেতিয়া এইটো কি হ'ব, ক্ৰেডিট ছাইডত হ'ব। তেনেকৈ যেতিয়া আমাৰ লছেছ হ'ব, এক্সপেঞ্চেছ আৰু লছেছ, তেতিয়া আমি সেইটো ডেবিট ছাইডত সোমাম। আৰু যেতিয়া আমাৰ ইনকাম হ'ব, তেতিয়াহ'লে সেইটো আমি ইনকাম আৰু গেইন যেতিয়া হ'ব, তেতিয়া আমাৰ সেইটো ক্ৰেডিট ছাইডত হ'ব। তো এতিয়া আমাৰ ৰুলছ আমিতো বুজি পালোঁ, ৰুলছ আমি পঢ়ি ল'লোঁ, কিন্তু এইটো প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ নকৰিলে এই ৰুলছবিলাক আমি প্ৰেক্টিছ নকৰিলে আমি যেতিয়ালৈকে আমি ইমপ্লিমেণ্ট নকৰোঁ, আমি যেতিয়া ফ'ল' নকৰোঁ, তেতিয়ালৈকে আমি এইটো নোৱাৰিম, এইটো প্ৰপাৰলি নোৱাৰিম। তো তলত আমি আহি যাওঁ ইয়াত। তো এতিয়া আমি টাইপছ অফ একাউণ্টটো পঢ়োঁ। নমিনেল একাউণ্ট, এতিয়া নমিনেল একাউণ্ট কি হয় এইটো আমি জানো। দিছ আৰ টেম্পৰাৰী একাউণ্ট, এইটো টেম্পৰাৰী একাউণ্ট হয় ডেট ৰেকৰ্ডছ ইনকাম, এক্সপেঞ্চেছ, লছেছ এণ্ড গেইন ফৰ এ স্পেচিফিক পিৰিয়ড। তো যিমান আমাৰ নমিনেল একাউণ্টত কি আহিব, যেনেকৈ ইনকাম আহিব পাৰে, ঠিক আছে, এক্সপেঞ্চেছ আহিব পাৰে, লছেছ আহিব পাৰে, তাৰপিছত আমাৰ গেইন আহিব পাৰে। তো এইবিলাক স্পেচিফিক পিৰিয়ডত, ঠিক আছে। তো কেতিয়াবা আমাৰ লছ হ'ব পাৰে না, কেতিয়াবা আমি ইনকামো কৰিব পাৰোঁ, কেতিয়া আমাৰ ক্ৰেডিট ইণ্টাৰেষ্ট ইয়া আমাৰ কোনো ইণ্টাৰেষ্ট আহি গ'ল, তো এইবিলাক চব আমাৰ নমিনেল একাউণ্টত হ'ব। দিছ একাউণ্ট গেট ক্লোজ এট দ্য এণ্ড অফ ইচ একাউণ্ট পিৰিয়ড এণ্ড দেয়াৰ বেলেঞ্চেছ আৰ ট্ৰান্সফাৰ টু দ্য প্ৰফিট এণ্ড লছ একাউণ্ট টু ডিটাৰমাইন দ্য নেট প্ৰফিট অৰ নেট লছ। তো এইবিলাক আমি লাষ্টত এণ্ড অফ দ্য একাউণ্ট পিৰিয়ডত আমি এইবিলাক প্ৰফিট এণ্ড লছ একাউণ্টত চেক কৰোঁ যে আমাৰ প্ৰফিট হৈ আছে ইয়া লছ হৈ আছে, ঠিক আছে। এক্সাম্পল অফ নমিনেল একাউণ্ট আৰ চেল ৰেভিনিউ, ৰেণ্ট এক্সপেঞ্চেছ এণ্ড ইউটিলিটি এক্সপেঞ্চেছ। তো আমাৰ যোনবিলাক নমিনেল একাউণ্টত আহি যায়, যেনেকৈ চেলছ ৰেভিনিউ আহি যায়, ৰেণ্ট এক্সপেঞ্চেছ, ইউটিলিটি এক্সপেঞ্চেছ, এইবিলাক চব নমিনেল একাউণ্টত আহি যায়। এতিয়া আহিলে পাৰ্চনেল একাউণ্ট। পাৰ্চনেল একাউণ্ট আৰ ইউজ টু ৰেকৰ্ড ট্ৰানজেকশ্যন ৰিলেটেড টু পাৰ্চন। যেতিয়া পাৰ্চনেল একাউণ্ট আমি ইউজ কৰোঁ, তেতিয়াহ'লে পাৰ্চনৰ নেম হ'ব পাৰে, ফ্ৰেম হ'ব পাৰে, ফ্ৰেম মানে কোনো এটা অৰ্গেনাইজেশ্যনৰ নাম হ'ব পাৰে, কোম্পানীৰ নাম হ'ব পাৰে। তো এইবিলাক আমাৰ পাৰ্চনেল একাউণ্টত আহি যায়। জাৰ্নেল এণ্ট্ৰি ইন পাৰ্চনেল একাউণ্ট ইনক্লুড দ'জ ফৰ ইণ্ডিভিজুৱেল কাষ্টমাৰ অৰ ক্ৰেডিটাৰ, ঠিক আছে। তো জাৰ্নেল এণ্ট্ৰিত আমি পাৰ্চনেল একাউণ্ট ইউজ কৰোঁ। কোনোবা কাষ্টমাৰ আছে, তাৰ নাম আমি ইউজ কৰিব পাৰোঁ, কোনোবা ছাপ্লায়াৰ আছে, তাৰ পাৰ্চনেল নাম আমি ইউজ কৰিব পাৰোঁ। তো এইবিলাক পাৰ্চনেল একাউণ্টত আহি যায়, ঠিক আছে। তো কৰ্পৰেশ্যন অৰ ইনষ্টিটিউশ্যনৰ নাম আমি ইউজ কৰিব পাৰোঁ, এজ ৱেল এজ আউটষ্টেণ্ডিং এক্সপেঞ্চেছ অৰ ইনকাম। তো আউটষ্টেণ্ডিং এক্সপেঞ্চেছ, ঠিক আছে, আৰু ইনকাম আছে, এইবিলাক চব পাৰ্চনেল একাউণ্টত আহি যাব। তাৰপিছত আমাৰ আহিল ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্ট আৰ অলছ' ন'ন এজ এ পাৰ্মানেণ্ট একাউণ্ট। ৰিয়েল একাউণ্ট মানে পাৰ্মানেণ্ট একাউণ্ট হয়, ডিল উইথ এছেট এইবিলাক পাৰ্মানেণ্ট হয়। লাইবিলিটিজ আছে, ঠিক আছে, লাইবিলিটিজ মানে ক'ব গ'লে খৰচা পাতি, এইবিলাক লাইবিলিটিজ আমি ক'ব পাৰোঁ। এণ্ড ইকুইটি একাউণ্ট আছে। দিছ appear on the balance sheet and carry their balance forward from one period of accounting to the next. তো এইবিলাক আমি কি কৰোঁ, এটা বছৰ কমপ্লিট হ'ল একাউণ্টিং পিৰিয়ড, আকৌ সেই কমপ্লিট বস্তুবিলাক আমি আকৌ নেক্সট ইয়াৰত দেখাব পাৰোঁ, যেনেকৈ এছেট, ঠিক আছে, যেনেকৈ আমাৰ মেচিন আছে, ঠিক আছে, ইয়া আমাৰ কোনো বাকীত পইচা দিব লগা আছে, ইয়া খৰচা আছে, এইবিলাক আমি নেক্সট ইয়াৰ আকৌ সেইটো সেই নেক্সট ইয়াৰৰ যোনটো আমাৰ নেক্সট ইয়াৰ একাউণ্টিং পিৰিয়ড থাকিব, তাত আমি এইবিলাক চব ফৰৱাৰ্ড কৰি দিম, ঠিক আছে। তো যেনেকৈ কাৰোবাক বাকী দিব লগা আছে এই বছৰৰ, তো এই বছৰ মই দিব পৰা নাই, তো মই নেক্সট ইয়াৰ দিম। তো নেক্সট ইয়াৰৰ যোনটো আমাৰ বেলেঞ্চ শ্বীট আছে, তাত আমি সেইটো এণ্ট্ৰি কৰি দিম যে এই মানুহজনৰ পৰা যোৱা বছৰত মই কিবা এটা বস্তু
পাৰচেজ কৰিছিলোঁ কিন্তু পইচাটো দিয়া নাই তো এইটো ফৰৱাৰ্ড হৈ যাব এইটোতো দেখাব লাগিব কেলেকি সেই মানুহজনৰ পইচাটো আমি দিয়া নাই তো সেইটো নেক্সট ইয়াৰত দেখাব লাগিব এনেকা কেইটামান এণ্ট্ৰিজ আছে আৰু এই একাউণ্টছ যোনটো আছে এই একাউণ্টছ ৰিলেটেড ফাণ্ডা এইবিলাক কাফি ভাষ্ট মানে এদিনত মই তোমালোকক বুজাব নোৱাৰিম কিন্তু যিমান মই আজি বুজাই আছোঁ তো বহুত ইম্পৰ্টেণ্ট তোমালোকে প্লিজ ভালকে এই ভিডিঅ'টো চোৱা নেক্সট এক্সাম্পল ইনক্লুড কেছ ইনভেণ্টৰী প্ৰপাৰ্টি ইকুইপমেণ্টছ এণ্ড একাউণ্ট পেয়েবল এই যেইকেইটা এক্সাম্পল এই সব ৰিয়েল একাউণ্ট মানে এইবিলাক আমাৰ আমি নেক্সট ইয়াৰৰ যোনটো বেলেঞ্চ শ্বীট তাত আমি এইবিলাক ফৰৱাৰ্ড কৰি দিম ৰিয়েল একাউণ্ট ডু নট ক্লোজ এট দ্য এণ্ড অফ এন একাউণ্টিং পিৰিয়ড আৰু এইবিলাক ৰিয়েল একাউণ্টৰ বস্তুবিলাক এণ্ড অফ দ্য একাউণ্টিং পিৰিয়ডত বন্ধ নহয় এইবিলাক কণ্টিনিউ চলি থাকে কেলেকি মেচিন যদি তোমাৰ ফেক্টৰী আছে মেচিনটো কেতিয়াও বন্ধ নহয় নেক্সট ইয়াৰ আকৌ সেই মেচিনটোৱে তুমি ইউজ কৰিবা তাৰ কাৰণে এইবিলাক আমাৰ এটা ৰিয়েল একাউণ্ট ক'ব পৰা যায় আনলাইকলি নমিনেল একাউণ্ট ঠিক আছে দে প্ৰভাইড এ কণ্টিনিউৱাছ ৰেকৰ্ড অফ ফাইনেন্সিয়েল পজিশ্যন অফ দ্য কোম্পানী তো এইবিলাক আমাৰ কি কোম্পানীৰ এটা ফাইনেন্সিয়েল পজিশ্যন তোমাক ক'ব যে এই কোম্পানীটো কি হাৰে কেনেকৈ চলি আছে ঠিক আছে যেতিয়া আমাৰ ৰিয়েল একাউণ্টছৰ ডিটেইলছবিলাক থাকিব তেতিয়া আমি গম পাম যে আমাৰ প্ৰফিট এণ্ড লছত কি হৈ আছে ইয়া বেলেঞ্চ শ্বীটত কি হৈ আছে এই গোটেই ডিটেইলছবিলাক আমি গম পাই থাকিম দে অফাৰ ইনচাইট ইন দ্য মেনেজমেণ্ট অফ লং টাৰ্ম এছেট এণ্ড লাইবিলিটিজ আৰু এইবিলাক আমাৰ লং টাৰ্ম এছেট এণ্ড লাইবিলিটিজ হয় এইবিলাক আমাৰ চলি থাকিব যিমান দিন আমাৰ বিজনেছ থাকিব সিমান দিনেই আমি এইবিলাক কণ্টিনিউ কৰি থাকিম আমাৰ যিমান একাউণ্টিং পিৰিয়ড আছে ঠিক আছে এইটো বছৰৰ পৰা নেক্সট ইয়াৰৰ পৰা আকৌ নেক্সট ইয়াৰ এনেকৈ আমি এইবিলাক লৈ গৈ থাকিম ঠিক আছে তো এইটো হৈ গ'ল আমাৰ পাৰ্চনেল নমিনেল একাউণ্ট হৈ গ'ল পাৰ্চনেল একাউণ্ট মই কৈ দিলোঁ আৰু ৰিয়েল একাউণ্ট কৈ দিলোঁ ঠিক আছে তো ইয়াত চাব পাৰা ডেবিট দ্য ৰিচিভাৰ এণ্ড ক্ৰেডিট দ্য গিভাৰ তো ইয়াত তুমি চাব পাৰা এটা এক্সাম্পল আমি চাই লওঁ তো ইয়াত আমি এক্সাম্পলটো চাব পাৰোঁ যে ইয়াত ৰেণ্ট 500 এণ্ড কেছ বেংক 500 ইয়াত ডেবিট হৈ আছে 500 ৰেণ্ট মানে ৰেণ্ট কি হৈছে ৰেণ্টৰ একাউণ্টটো ডেবিট হৈ আছে মানে সি পাই আছে সি কি পাই আছে পইচা পাই আছে 500 ৰুপিজ পাই আছে তো এইটো কি হ'ব এইটো ৰিচিভ হৈ আছে ৰেণ্ট ৰিচিভ হৈ আছে আৰু কেছ ইয়া বেংকৰ পৰা ইয়া কেছ আমাৰ পৰা গৈ আছে তো এইটো ক্ৰেডিট হ'ব তো ডেবিট আৰু ক্ৰেডিট এইটো একাউণ্টছৰ টাৰ্মছ হয় এইটো খালি এইটো বস্তু তোমালোকে মনত ৰাখিবা যে যেতিয়াও আমি কোনো বিজনেছ ৰিলেটেড ট্ৰানজেকশ্যন আমি যেতিয়া কৰোঁ তেতিয়া আমাৰ এই দুটা বস্তু বহুত দৰকাৰ আমি এই দুটা বস্তু ইউজ কৰোঁ তো ইয়াত এই পাৰ্টিকুলাৰ এণ্ট্ৰিত এইটো এটা জাৰ্নেল এণ্ট্ৰি হয় ইয়াত আমি গম পাই আছোঁ যে ৰেণ্ট আমি দি আছোঁ তো ৰেণ্ট কি হ'ল ই হ'ল ৰিচিভাৰ আৰু কেছ আমাৰ পৰা গুচি গ'ল তো ই কি হ'ব গিভাৰ হ'ব মানে কেছ গুচি গৈছে তো গিভাৰ হ'ব তো এইটো ক্ৰেডিট হ'ল ঠিক আছে তেনেকৈ ডেবিট হোৱাট কামছ ইন এণ্ড ক্ৰেডিট হোৱাট গোজ আউট তো ইয়াত কি লিখিছে কম্পিউটাৰ ইকুইপমেণ্ট আমি কম্পিউটাৰ ইকুইপমেণ্ট কিনিছোঁ মই কিনিছোঁ ইয়া কোনো বেলেগ মানুহে কিনিছে যোনে কিনি আছে তাৰ কি হ'ব কম্পিউটাৰ ইকুইপমেণ্ট ডেবিট হ'ব মানে সি পইচাটো সি কি বস্তু ইকুইপমেণ্টছবিলাক পাই আছে 2000 টকাৰ কম্পিউটাৰ ইকুইপমেণ্টছ সি পাই আছে তো এইটো কি হ'ব এইটো ৰিচিভ হ'ব ই ৰিচিভ কৰি আছে আৰু ই কি হ'ব ই ৰিচিভ কৰি আছে কি ডেবিট হোৱাট কামছ ইন মানে ইয়াৰ ওচৰত বস্তু আহি আছে তো এইটো কামছ ইন হ'ব ডেবিট মানে কম্পিউটাৰ ইকুইপমেণ্টছ ইয়াৰ ওচৰত আহি আছে আৰু কেছ আৰু বেংক এইটো কি হ'ল গোজ আউট মানে কেছটো আমাৰ হাতৰ পৰা গুচি গৈছে তো ছেইম তো এইটো ইয়াত আমি বুজি পাই আছোঁ যে হোৱাট কামছ ইন হোৱাট গোজ আউট তো কেছ আমাৰ হাতৰ পৰা গৈ আছে আৰু ইকুইপমেণ্ট আমাৰ ওচৰত আহি আছে ঠিক আছে তাৰপিছত আহিলে ডেবিট এক্সপেনচন এণ্ড লছ ক্ৰেডিট ইনকাম এণ্ড গেইন তো ইয়াত চাওঁ তো কেছ এণ্ড বেংক 3000 এইটো কি হৈ আছে কেছ বেংকৰ পৰা 3000 টকা কি হৈ আছে গৈ আছে ঠিক আছে তো এইটো কি হ'ব এইটো এক্সপেন্স এণ্ড লছ হ'ব
ঠিক আছে আৰু কনসালটেন্সি সার্ভিস রেভিনিউ এটো 3000 টকা কি হৈ আছে ক্রেডিট হৈ আছে মানে পাই আছে বেংকৰ পৰা পইচাটো গুছি গৈ আছে আৰু কনসালটেন্স সার্ভিস রেভিনিউ 3000 টকা পাই আছে তো ইয়াত ক্রেডিট ইনকাম এন্ড গেইন ঠিক আছে তো এতিয়া ইয়াত অলপ কনফিউজিং লাগি আছে তো মই এবাৰ পঢ়ি লওঁ assume your business earn 3000 মানে তুমি 3000 টকা আর্ন কৰিছা from providing consultant service তো consultant service তেতিয়া কি হ'ব আমাৰ ক্রেডিট হ'ব মানে আমি যেতিয়া আমাৰ ওচৰত যেতিয়া পইচা আহিব তেতিয়া হলে আমি 3000 টকা এটো আর্ন হৈ আছে তেতিয়া আমাৰ ক্রেডিট হ'ব here the income from the consulting service is recorded as a credit ইয়াত ক্রেডিট হৈ আছে ক্যাশ রিসিভ হৈ আছে ঠিক আছে আৰু কি হৈ আছে আমাৰ যোনটো যে কোনো জুনে পঠাই আছে ইয়া জুনে দিছে তার ডেবিট হল তার মানে 3000 টাকা তার পা গুছি গৈ আছে তো এই বস্তুটো এই টার্মস বিলাক বিভিন্ন জগত এপ্লাই হ'ব ঠিক আছে এতিয়া আমি খালি রুলস বিলাক ফলো কৰো লাহে লাহে যেতিয়া আমি ক্লাস বিলাক কৰি থাকিম তেতিয়া আমি গম পাম যে কেনেকে এন্ট্রি বিলাক হৈ আছে ঠিক আছে তো আশা কৰো ইমান লোকে যে মই তোমালোকক বুজালো তোমালোকে বুজি পাইছা তো আমি নেক্সট আৰম্ভ কৰিম এন্ট্রিজ বিলাক জি এন্ট্রি বাকি আছে জি টেলিত এন্ট্রিজ বিলাক হ'ব হে এন্ট্রি বিলাক মই তোমাক দেখাম যেনেকে জার্নাল এন্ট্রি হোক ইয়া তোমাৰ কন্ট্ৰা এন্ট্রি হোক জি বাকি আছে হে গুটেই বিলাক মই তোমাক ভালকে দেখাম আৰু এই রুলস বিলাক আমাৰ ডাবল এন্ট্রি সিস্টেমত এপ্লাই কৰা হয় সিঙ্গল এন্ট্রি সিস্টেমত সাফিসিয়েন্ট নহয় এন্ট্রি কৰা তাত আমাৰ অসুবিধা হয় ঠিক আছে তাৰ কাৰণে আমি ডাবল এন্ট্রি কৰিম তো ক্রেডিট আৰু ডেবিট এই যোনটো টার্মস আছে এটো মনত ৰাখিবা এটো আমাৰ একাউন্টছৰ এটা টার্মস হয় কেতিয়াবা আমাৰ ক্রেডিট হ'ব কেতিয়াবা আমাৰ ডেবিট হ'ব ঠিক আছে এটো নহয় যে সদায় ডেবিট রিসিভ ইয়া ইনকাম হ'ব এনেকা হ'ব কেতিয়াবা এটো আমাৰ লসেস এক্সপেন্সেছত যাবগে মানে আমাৰ হাতৰ পৰা পইচা গুছি যাব পাৰে ইয়া আমাৰ লস হ'ব পাৰে তেতিয়া ডেবিট আহিব পাৰে ডেবিট হ'ব ঠিক আছে তো এই রুলস বিলাক আমাৰ ফলো কৰিব লাগিব তেনেকে ক্রেডিটও আমাৰ কেতিয়াবা কি হ'ব আমাৰ ওচৰত পইচা আহিব কেতিয়াবা আমাৰ পৰা পইচা গুছি যাব আমি কিবা খৰচা কৰি আছো তেতিয়া আমাৰ পৰা পইচা গুছি যাব তেতিয়া আমি হেতু কি কম হোৱাট গোজ আউট ঠিক আছে আৰু কেতিয়াবা আমাৰ ওচৰত যেতিয়া আমি ইনকাম কৰিম তেতিয়া ক্রেডিট হ'ব তেতিয়া আমাৰ ওচৰত পইচা আহিব তো ইয়াত অলপ কনফিউজিং তোমালোকে ভাবি আছে অলপ কনফিউজিং হৈ আছে কিন্তু এই কনফিউজনটো দূৰ কৰিব কাৰণে মোৰ লগত জড়িত থাকিব লাগিব আৰু মোৰ ভিডিওস বিলাক চাই থাকিব লাগিব তেতিয়া হলে তোমালোকে এই মানে কনসেপ্টটো ক্লিয়াৰ হ'ব ঠিক আছে তো আশা কৰো ইয়াতে মই এটো স্টপ কৰি দিও আজি ঠিক আছে যোন বিলাক মই বুজালো এটো এবাৰ বুজাৰ চেষ্টা কৰা থ্যাংক ইউ